মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী ইয়াৰ আগৰ ক্লাছত আমি অনুশীলনী 12.2 বৃত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ 12.2 ৰ কোৱেশ্চন নম্বৰ 4 লৈকে কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰো আহা সো কোৱেশ্চন নম্বৰ 5 কি আছে চাও 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য বেলেগ বেলেগকে সব দিয়া হৈছিল নহয় জানো সো ফাৰ্স্ট আমি লিখি লম আমাক কি দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ সো r equals to কিমান 21 সেন্টিমিটাৰ নেক্সট কি দিয়া আছে চাপে এটা কেন্দ্ৰত 60 ডিগ্ৰী তা মানে থিটা দিয়া আছে কিমান 60 ডিগ্ৰী প্ৰথম কি উলাব লাগে চাপটোৰ দৈৰ্ঘ্য ফৰ্মুলা কি পাইছিলো আমি পাইছিলো চাপটোৰ দৈৰ্ঘ্য বুলি ক'লে চাপটো কাৰ লগত লিংক হৈ থাকে পৰিধিৰ লগত সো চাপটোৰ দৈৰ্ঘ্য কি আছিল থিটা বাই 360 ইনটু 2 পাই r এটো আছিল নহয় জানো সো এটা ভ্যালুবোৰ বহাই দিয়াছোন থিটা মানে 60 ডিগ্ৰী by 360 degree into 2 pi হলনি 22/7 আৰু r কিমান দিয়া আছে আমাৰ 21 এখিনি সলভ কৰি লও 0 0 যাব 6 গুণ 6 6 6 গুণ 36 2 ৰে 6 ক কাটিলে পাম 3 7 ৰে 21 ক কাটিলে পাম 3 এ 3 3 কেনসেল এতিয়া চোৱাচোন কি আছে অকল 22 সেন্টিমিটাৰ সো চাপটোৰ দৈৰ্ঘ্য কিমান হল 22 সেন্টিমিটাৰ হলে ইজিলি ওলাই গল নেক্সট দিছে হেকে 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্ত কলাটোৰ কালি তাৰ মানে কোৱেশ্চন নম্বৰ 5 টোৰে ফাৰ্স্ট পাৰ্টটো আমি উলালো চাপটোৰ দৈৰ্ঘ্য এতিয়া উলাম বৃত্ত কলাটোৰ কালি তাৰ কাৰণে আমাৰ r কিমান আছে 21 সেন্টিমিটাৰ থিটা আছে 60 ডিগ্ৰী সো বৃত্ত কলাটোৰ কালি কি হ'ব বৃত্ত কলাৰ কালি হ'ব থিটা বাই 360 আমি একিনিতে এতিয়ালৈকে যেটো এটা কৰিছোৱে আমাৰ ফৰ্মুলা মুখস্থ হৈ গল নহয় জানো পাই r স্কয়াৰ সো থিটাৰ ভ্যালু মানে 60 ডিগ্ৰী বাই 360 ডিগ্ৰী পাইৰ ভ্যালু 22/7 r স্কয়াৰ থকা কাৰণে আমি কি লিখিম 21 into 21 এতিয়া কেনসেল কৰো 0 0 কেনসেল 6 6 গুণ 36 এটো কাটিলে হ'ব 3 3 ৰে 6 কাটিলে 2 2 ৰে 22 ক কাটিলে 11 সো কি থাকিব আমাৰ কি আছে চোৱাচোন আমাৰ আছে অকল 11 আৰু তাৰ মানে 21 আৰু 11 এ দুটা পূৰণ কৰিব লাগিব কি হ'ব 21 so 132 কি হ'ব 231 সেন্টিমিটাৰ স্কয়াৰ এটো হল আমাৰ বৃত্ত কলাটোৰ কালি নেক্সট কি উলিয়াব লাগে আমাৰ নেক্সট উলিয়াব লাগে অনুৰূপ জ্যাডালৰ দ্বাৰা গঠন হোৱা বৃত্ত খণ্ডৰ কালি এতিয়া বৃত্ত খণ্ডৰ কালি মানে কি আছিল বৃত্ত খণ্ডৰ কালি আছিল বৃত্ত কলাৰ কালি মাইনাস ত্ৰিভুজটোৰ কালিৰ কাৰণে এটা বস্তু মই তোমালোকক কৈ দিও ধৰি লোৱা ত্ৰিভুজটো যেহেতু এনেকে থাকে এটো যদি আমাৰ ডায়াগ্ৰাম হয় তেনে হলে কি হ'ব আৰু এটো কেন্দ্ৰৰ পৰা এই বৃত্ত খণ্ডটোৰ কালি আমাৰ উলিয়াব লাগে ঠিক আছে এই বৃত্ত খণ্ডটোৰ কালি উলিয়াবৰ কাৰণে এটো যদি আমাৰ o হয় এটো ধৰা ab হল জিয়াডালে গঠন কৰা মানে এটো বৃত্ত খণ্ডৰ কালি উলিয়াব লাগে এই বৃত্ত খণ্ডটোৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিম বৃত্ত কলাৰ কালিৰ পৰা ত্ৰিভুজটোৰ কালি মাইনাস কৰিম ত্ৰিভুজটো কি কৈছে ত্ৰিভুজটোৱে কৈছে a কোণটো হল 60 ডিগ্ৰী এখিনি কৈ দিছে প্ৰশ্নত আৰু আমি কি জানো আমি জানো যে OA আৰু OB এই দুটা ব্যাসাৰ্ধ তাৰ মানে এটো 21 সেন্টিমিটাৰ হলে এটো 21 সেন্টিমিটাৰ OA আৰু OB যদি সমান হয় তেন্তে A বা কোণ দুটাও কি হ'ব
সমান হব সো এই কোণটো যদি 60 ডিগ্ৰী হয় এই কোণটোটা কিমান হব 60 60 হব তেতিয়াহে এটো কি হব তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হব এতিয়া চোৱা 60 60 60 মানে এটো এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ আৰু তোমালোকক কৈছিলো সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি √3/4 ইনটু বাহু স্কয়াৰ সো চোৱা ইয়াতে আমি ইজিলি এই ত্ৰিভুজৰ কালি উলিয়াব পাৰিম ঠিক আছে সো আমি প্ৰথমতে লিখি লও যেটো আমি ডায়াগ্ৰাম কৰিছোৱে সো আমি লিখি লও বৃত্ত কলাৰ কালি দিয়া আছে থিটা ইকুৱেলছ টু 60 ডিগ্ৰী আৰু r দিয়া আছে 21 সেন্টিমিটাৰ ঠিক আছে সো বৃত্ত কলাৰ কালি আমি অলৰেডি ইয়াৰ আগৰটোত মানে 2 নম্বৰটোত উলাইছোৱে কি পালো এখিনি অকল লিখি লও বৃত্ত কলাৰ কালি equals to theta by 360 into pi r square theta by 360 মানে 60 degree by 360 degree pi value 22/7 r whole 21 so 21 into 21 এখিনি আমি সলভ কৰিছো ন ইয়াৰ আগৰটোৱে আমাৰ বৃত্ত কলাৰ কালি আছিল so এটো হল 3 11 3 3 so আমি কিমান পাইছিলো আমি ইয়াৰ আগৰটোত পাইছিলো 231 সেন্টিমিটাৰ স্কয়াৰ so 231 সেন্টিমিটাৰ স্কয়াৰ এটো আমি বৃত্তকলাৰ কালি পাইছোৱে এতিয়া আমি কি উলাব লাগে ত্ৰিভুজটোৰ কালি so আমি লিখি লম যেহেতু OA equals to OB equals to 21 সেন্টিমিটাৰ কিয় কাৰণ এ দুটা একে বৃত্তৰ ব্যাসাৰ্ধ this implies ইয়াৰ পৰা আমি কি ক'ব পাৰো angle OAB equals to angle OBA equals to কিমান হ'ব এটো হ'ব 180 minus 60 degree by 2 কিয় কাৰণ আমাৰ থিটা দিয়া আছিলে 60 degree so 180 minus 60 degree by 2 মানে 120 degree by 2 মানে প্ৰত্যেকটোৰ যোগ কিমান হ'ব 60 degree so therefore OAB এটা কি ত্ৰিভুজ হল OAB এটা সমবাহু ত্ৰিভুজ কাৰণ প্ৰতিটো কোণৰ যোগ আমি কিমান পালো 60 ডিগ্ৰী so OAB এটা সমবাহু ত্ৰিভুজ তেনে হলে OAB ত্ৰিভুজৰ কালি ফৰ্মুলা হিচাপে আমি কি পাইছিলো √3/4 ইনটু বাহু স্কয়াৰ এতিয়া আমি ভ্যালুটো বহাই দিব পাৰিম √3/4 ইনটু বাহু কিমান আছে সোয়া আমাৰ বাহু কিমান দিয়া আছে 21 সেন্টিমিটাৰ আমি কি লিখিব পাৰো 21 into 21 so এখিনি আমাৰ পূৰণ কৰিলে কিমান হ'ব ক্যান্সেল তো না যায় so 21 into 21 পূৰণ কৰিলে কিমান হ'ব 21 আৰু 21 পূৰণ কৰা 2141 so কিমান 441 so এটো হ'ব 441 √3/4 সেন্টিমিটাৰ স্কয়াৰ হল তো এতিয়া আমি সোয়া ত্ৰিভুজটোৰ কালি পালো বৃত্তকলাৰ কালি পালো আমি বৃত্তখণ্ডৰ কালি উলিয়াব পাৰো সো আমি ইয়াৰ পৰা লিখি লও therefore নিৰ্ণয় বৃত্তখণ্ডৰ কালি equals to বৃত্তকলাৰ কালি minus কি হ'ব OAB ত্ৰিভুজৰ কালি সো এতিয়া সোয়া বৃত্তকলাৰ কালি আমি কিমান পাইছিলো বৃত্তকলাৰ কালি আছিলে 231 সেন্টিমিটাৰ স্কয়াৰ সো আমি কি লিখিম 231 minus 441 √3/4 সেন্টিমিটাৰ স্কয়াৰ হগল আমি এনেকৈ ৰাখিব পাৰিম ঠিক আছে সো এনেকৈ আমি কি পালো আমি বৃত্ত চাপটোৰ দৈৰ্ঘ্য উলাব পাৰিলো
বৃত্তকলাৰ কালি উলিয়াব পাৰিলো আৰু কি কৰিলো বৃত্তখণ্ডৰ কালি নেক্সট কি আছে 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যে কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডৰ কালি নিৰ্ণয় কৰা আৰু আমাক কি ব্যৱহাৰ কৰিব দিছে পাই ইকুৱেলছ টু 3.14 আৰু √3 ইকুৱেলছ টু 1.73 সো ইয়াতে কি দিয়া আছে প্ৰথমতে আমাৰ দিয়া আছে theta equals to 60 degree আৰু 15 centimeter so r equals to 15 centimeter so এতিয়া সোয়া যেহেতু আমি অলৰেডি গম পাইছো যে বৃত্তখণ্ডৰ কালি উলিয়াবৰ কাৰণে আমাৰ কি লাগিব বৃত্তকলাৰ কালি লাগিব আৰু ত্ৰিভুজৰ কালি লাগিব এতিয়া এটো কি ধৰণৰ ত্ৰিভুজ যেটো 60 ডিগ্ৰী হৈ আছে 60 ডিগ্ৰী হোৱা কাৰণে এটো কি ত্ৰিভুজ হয় এটো এটা সমবাহু ত্ৰিভুজ হয় সো আমি সমবাহু ত্ৰিভুজ কৰিও কৰিব পাৰো নাইবা sin থিটা লৈও কৰিব পাৰো প্ৰথমতে আমি কৰি লও বৃত্তকলাৰ কালি হল theta by 360 into pi r square এতিয়া আমি ভ্যালুবোৰ বহাম theta by 360 theta মানে হল 60 ডিগ্ৰী by 360 ডিগ্ৰী pi এর ভ্যালু বহাব দিছে 3.14 r square মানে 15 into 15 এতিয়া এখিনি অকল আমি কি কৰিম ক্যালকুলেট কৰিম 0 0 ক্যান্সেল 6 1 গুণ 6 6 6 গুণ 36 এটো 3 ৰে কাটিলে হ'ব 2 3 ৰে কাটিলে হ'ব 5 2 ৰে 314 ক কাটিলে হ'ব 2 1 গুণ 2 2 5 গুণ 10 2 7 গুণ 14 সো আমাৰ কি থাকিলে 1.57 into 5 into 15 এতিয়া আমি এখিনি ক্যালকুলেট কৰো 5 into 15 কৰিলে কিমান হয় 75 so 157 or লগত আমি 75 পূৰণ কৰিম সাৱধানে পূৰণ কৰিবা 35 3 আছে 25 28 2 আছে 5 7 এটো হ'ব 7 7 গুণ 49 4 আছে 3 আছে 7 8 9 10 সো এখিনি হ'ব 5 7 1 আছে 7 1 আছে 1 1 সো আমি কিমান পালো 117.75 কাৰণ দুই ঘৰ আগত পইণ্ট আছে সো ইয়াতো দুই ঘৰ আগত পইণ্ট ইমান সেন্টিমিটাৰ স্কয়াৰ এটো আমি কি পালো এটো আমি পালো বৃত্তকলাৰ কালি এতিয়া আমি নেক্সট কি আমাৰ কি লাগে নেক্সট আমাৰ লাগে ত্ৰিভুজৰ কালি সো ত্ৰিভুজৰ কালি আমি কি ব্যৱহাৰ কৰিব পাৰো যেটো 60 ডিগ্ৰী এটো সোয়া যেহেতু ত্ৰিভুজটোৰ এটা কোণ 60 ডিগ্ৰী আৰু ত্ৰিভুজৰ কি হয় এটো যেহেতু এটো ধৰা বৃত্তটো ঠিক আছে বৃত্তটোৰ এটো বৃত্তটোৰ কেন্দ্ৰৰ পৰা এতে এনেকে যদি আমি লও এনেকে ড্ৰ কৰিলে আমি কি পাম বৃত্তখণ্ডৰ ক্ষেত্ৰত আমি এনেকে নিদিও জানো এনেকে দিও সো এতিয়া সোয়া এটো যদি আমাৰ O হয় এটো ধৰা AB জিয়াডাল A যদি 60 ডিগ্ৰী হয় A বাহু দুটা সমান কাৰণ এই দুটা কি হয় ব্যাসাৰ্ধ তেনে হলে A কোণ দুটাও কি হ'ব সমান হ'ব সো এই দুটা কোণ সমান হলে কিমান হ'ব লাগিব যাতে তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় 60 কে সো 60 60 60 মানে এটো কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ সো আমি এখিনি লিখি লও সমবাহু ত্ৰিভুজৰ কালি আমি এটো সমবাহু ত্ৰিভুজৰ কালি দি দিও তেতিয়া ক্লিয়াৰ হ'ব কথাটো নহয় সমবাহু ত্ৰিভুজৰ কালি কি আছিল ফৰ্মুলাটো √3/4 into বাহু স্কয়াৰ সো এতিয়া বাহু বুলি ক'লে কি আহিব বাহু বুলি ক'লে ইয়া ব্যাসাৰ্ধ আহিব নহয় জানো এটো সমবাহু ত্ৰিভুজ সো বাহু বুলি ক'লে কি আহিব ব্যাসাৰ্ধ আহিব সো আমি কি লিখিম আমি এটা লিখিম √3 ভ্যালু আমাক লব দিছে 1.73/4 into 15 into 15 into
15 into 15 ঠিক আছে এতিয়া সোয়া 15 into 15 যদি হয় এতিয়া আমি এখিনি পূৰণ কৰিব পাৰো আমি প্ৰথমতে আৰু অকমান কাটি লওঁ এটো 2 এৰে কাটিলে কিমান পাম 2 15 ক 2 এৰে কাটিলে কিমান পাম 7.5 নহয় জানো 15 ক 2 এৰে হৰণ কৰা কিমান পাবা 7 দুগুণ 14 আৰু 0.5 2 এৰে আকৌ 15 কাটিলে কিমান পাম 7.5 সো আমাৰ এটো কিমান হল 1.73 into 7.5 into 7.5 so আমি চাই লওঁ আমাৰ next calculation কিমান আহে 7.5 into 7.5 কৰিলে কিমান পাম 25 2 আছে 37 হল 35 3 আছে 52 হল so এটো হল 5 12 2 1 আছে 3 2 5 আৰু 1 6 5 so এটো হ'ব 1.73 into 5625 এতিয়া ইয়াতে আকৌ কে ঘৰ আগত পইণ্ট দিম আমি 7.5 7.5 so কে ঘৰ আগত পইণ্ট হ'ব 2 ঘৰ আগত এতিয়া আমি আকৌ এই দুটা পূৰণ কৰিম 5625 ৰ লগত পূৰণ কৰিম 173 তেখিনি পূৰণ কৰো 15 1 আছে 6 আৰু 1 7 18 8 1 আছে 15 আৰু 1 16 তাৰপিছত এটো হ'ব 7 5 গুণ 35 5 3 আছে 7 2 গুণ 14 17 1 আছে 4 আছে 40 39 হল আৰু এইখিনিতে টু সেম থাকিব 5 2 6 5 এতিয়া আমি এখিনি যোগ কৰো কিমান হয় আমাৰ 5 12 2 1 আছে দেন ইয়াৰ পিছত আমাৰ কি হ'ব এটো হল 15 5 12 2 ৰবা 12 2 1 আছে 15 5 2 আছে 9 11 13 3 1 আছে 16 17 1 আছে 8 আৰু 1 9 সো আমাৰ কিমান হ'ব 973125 এটা কে ঘৰ আগত পইণ্ট দিম 4 ঘৰ আগত সো আমি তো কি লিখিম 97.31 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ কি উলালে এটো আমাৰ উলালে ত্ৰিভুজৰ কালি এতিয়া আমাৰ এক প্ৰথমটো কি দিছে এতিয়া আমাৰ প্ৰথম উলাব দিছে গৌণ বৃত্তখণ্ডৰ কালি সো গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব গৌণ বৃত্তখণ্ডৰ কালি হল বৃত্তকলাৰ কালি মাইনাস ত্ৰিভুজৰ কালি হল এতিয়া বৃত্তকলাৰ কালি আমি কিমান পাইছিলো চাও বৃত্তকলাৰ কালি পাইছিলো আমি 117.75 এটো আমি পাইছিলো 117.75 মাইনাস ত্ৰিভুজৰ কালি পালো 97.31 এখিনি আমি এতিয়া বিয়োগ কৰো 117.75 ৰ পৰা 97.31 বিয়োগ কৰা কিমান পাবা এটো হ'ব 44.02 সো আমি কিমান পাম 20.44 সেন্টিমিটাৰ স্কয়াৰ এটো আমাৰ কি উলালে এটো আমাৰ উলালে গৌণ বৃত্তখণ্ডৰ কালি এতিয়া আমাৰ কি উলাব লাগে আমাৰ উলিয়াব লাগে মুখ্য বৃত্তখণ্ডৰ কালি মুখ্য বৃত্তখণ্ডৰ কালি আৰু মুখ্য বৃত্তখণ্ডৰ কালি কি হয় বৃত্তৰ কালি মাইনাস গৌণ বৃত্তখণ্ডৰ কালি সো এতিয়া বৃত্তৰ কালিৰ ফৰ্মুলা হল পাই r স্কয়াৰ মাইনাস এটো গৌণ বৃত্তখণ্ডৰ কালি আমি পালো
কিমান পালো 20.44 সো এখিনি আমি ডাইৰেক্ট ইয়াতে লিখি দিম 20.44 এটা এখিনি উলাও পাইৰ ভ্যালু 3.14 ইনটু r হোল 15 সো 15 স্কয়ার মাইনাস 20.44 সো 3.14 15 স্কয়ার মানে 225 20.44 সো এখিনি আকৌ পূৰণ কৰিব লাগিব আমাৰ বহুত পূৰণ ন 314225 পূৰণ কৰা 2 আছে 5 গুণ 5 আৰু 2 7 3 দুগুণ 3 5 গুণ 15 4 দুগুণ 8 2 1 গুণ 2 2 3 গুণ 6 2 4 গুণ 8 2 1 গুণ 2 2 3 গুণ 6 সেঠিন যোগ কৰিলে কিমান পাম 0 15 5 1 আছে 7 আৰু 8 15 আৰু 1 16 1 আছে 6 আৰু 1 7 8 9 আৰু 10 0 1 আছে আৰু 7 সো আমি কিমান পাম 70650 কে ঘৰ আগত পইণ্ট 2 ঘৰ আগত minus 20.44 এতিয়া এখিনি বিয়োগ কৰি দিয়া জি পাম হেতুহে আমাৰ আনসাৰ সো আমি কি লিখিম 706.50 ৰ পৰা 20.44 মাইনাস কৰা হেতু কি আহিব 6 0 point এটো হৈ গল 6 8 6 সমান কি হ'ব 686.06 সেন্টিমিটার স্কয়ার ঠিক আছে সো আমি এনেকে গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তখণ্ড দুটাই উলাব পাৰিলু ঠিক আছে ইয়াৰ পিছৰটো কি আছে চাও 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল যে কেন্দ্ৰত এটা 120 ডিগ্ৰী কোণ কৰে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা আকৌ হেখিনিয়ে সো 12 সেন্টিমিটাৰ আমাক অকল বৃত্তখণ্ডৰ অনুৰূপ বৃত্তখণ্ড এটা উলাব দিছে সো প্ৰথমটো হল আমাৰ দিয়া আছে কি r equals to 12 সেন্টিমিটাৰ এটো দিয়া আছে আৰু থিটা equals to 120 ডিগ্ৰী দিয়া আছে ঠিক আছে সো ইয়াতে 120 ডিগ্ৰী দিয়া আছে যেহেতু আমি কি কৰিব নোৱাৰো sin 120 ডিগ্ৰী কৰিব নোৱাৰো কাৰণ তোমালোকে sin 120 ডিগ্ৰীৰ ভ্যালু গম নপোৱা সো আমি এটো কাৰণে কি কৰিম প্ৰথমতে এটা আমি ইয়াৰ পৰা বৃত্ত ড্ৰ কৰি লম সো আমি প্ৰথমতে এটা বৃত্ত ড্ৰ কৰি লম ঠিক আছে সো তাৰ পিছত কি কৰিম আমি তাৰ পিছত আমি এটো নাম দি দিউ এটো হল জিয়াডাল যেটো আমাক বৃত্তখণ্ড উলিয়াব দিছে কেন্দ্ৰৰ পৰা এটো এটা আৰু এটো এটা হল এটা আমি নামখিনি দিলো ধৰা O A B C আমি ইয়াতে কি লব লাগিব আমি ইয়াতে কিন্তু যেটো 120 ডিগ্ৰী আছে আমি ইয়াতে এটা লম্ব লব লাগিব লৈ কৰিব লাগিব নহয় জানো যেনেকৈ আমি উলাইছিলু সো এটো হল আমাৰ m হল সো আমি প্ৰথমতে লিখিলো কি লিখিম আমি ইয়াৰ পৰা কৰিম এতিয়া বৃত্ত প্ৰথমতে আমি উলাই লও OA BC বৃত্ত কলাৰ কালি কিয় উলাই আছো কাৰণ আমি ইতিমধ্যে গম পাইছো বৃত্তখণ্ডৰ কালি উলিয়াবলে আমাৰ বৃত্তকলাৰ কালি লাগিব আৰু ত্ৰিভুজটোৰ কালি লাগিব ঠিক আছে সো বৃত্তকলাৰ কালি ইকুৱেলস টু কি আছিল ফৰ্মুলাটো θ/360 pi r স্কয়াৰ θ/360 থিটাৰ হলনি লিখি 120 ডিগ্ৰী বাই 360 ডিগ্ৰী পাই আমাক লব দিছে 3.14 আৰু r আছে 12 সো 12 into 12 0 0 cancel 12 3 গুণ 3 ৰে কাটিলে পাম 4 সো এটো আমাৰ কি উলালে আমাৰ উলালে 3.14 into 4 into 12 সো আমি চাই লও কিমান হ'ব 3.14 তাৰ মানে 314 ক কিহেৰে 314 ক কিহেৰে পূৰণ কৰিম 12 4 গুণ কিমান হয় 48 সো 48 এৰে পূৰণ কৰি দিও ঠিক আছে 12 নেটা গম পোৱা নাই 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 সো
3 আছে 8 11 1 1 আছে 8 3 গুণ 24 আৰু 1 25 নেক্সট 4 4 গুণ 16 1 আছে 4 1 গুণ 4 আৰু 1 5 4 3 গুণ 12 সো এটো কি হল 2 7 1 4 আৰু 1 5 1 সো এটো কিমান হল এতিয়া এটো আহিলে 150.72 সেন্টিমিটার স্কয়ার এটো আমি পাই গলো বৃত্তকলাটোৰ কালি এতিয়া আমাৰ কি লাগে আমাৰ লাগে ত্ৰিভুজটোৰ কালি সো ত্ৰিভুজটোৰ কালিৰ কাৰণে আমি কি কৰিম OAB OA ত্ৰিভুজটোৰ কি নাম আছে OAC ত্ৰিভুজৰ কালি OAC ত্ৰিভুজৰ কালি equals to half ভূমি কিমান ভূমি হল AC ভূমি হল AC into OM এখিনি আমি পাইছিলো এতিয়া AC আৰু OM কেনেকে উলিয়াম মনত আছে নে AC উলিয়াবলৈ আমি কি লাগিব এতিয়া A হৰু ত্ৰিভুজটো লম ঠিক আছে আৰু A হৰু ত্ৰিভুজটোৰ A কোণটো কিমান 60 ডিগ্ৰী কিয় কাৰণ গোটেই কোণটো হয় 120 ডিগ্ৰী আৰু ত্ৰিভুজ দুটা সৰ্বসম নহয় জানো A বাহু দুটা সমান এটো সাধাৰণ বাহু কোণ দুটা 90 সো আলটিমেটলি কি হয় ত্ৰিভুজ দুটা সৰ্বসম হলে কি হ'ব A কোণটো আৰু A কোণটো সমান হ'ব সো এই দুটা কোণ সমান হলে প্ৰতিটোৰ যোগ কিমান হ'ব 60 ডিগ্ৰী সো আমি OAM এটো ত্ৰিভুজ যদি লৈ লও OAM ত্ৰিভুজটো যদি লৈ লও এনেকে OAM এটো ত্ৰিভুজ যদি লৈ লও এটো 60 ডিগ্ৰী ইয়াৰ বিপৰীত এটো হল P B আৰু H এতিয়া আমি এটা কি কৰিম কি ইউজ কৰিম আমি ইয়াতে আমি ত্ৰিকোণমিতি ইউজ কৰিম সোৱাচোন OM টু কি হ'ব এতিয়া সোৱা হাফ AC ৰ হলনি আমি কি লিখিব পাৰো 2 into AM into OM এতিয়া সা 2 2 cancel AM মানে কি হ'ব P আৰু H P by H AM তা মানে sin 60 degree equals to AM by OA তাৰ মানে AM কি হ'ব AM হ'ব OA মানে হল ব্যাসাৰ্ধ আমাৰ এতে কিমান আছিল 12 সেন্টিমিটাৰ সো এটো কি হ'ব 12 sin 60 degree হল সো AM ৰ হলনে আমি লিখিব পাৰো 12 sin 60 degree তেনেকে OM টু কি হ'ব B by H মানে cos 60 সো এটো কি হ'ব 12 cos 60 degree আমি অলৰেডি কৰি চাইছো নহয় জানো cos 60 equals to OM by OA so OM কি হ'ব OM হ'ব OA এর ভ্যালু 12 so 12 cos 60 degree তো এখিনি আমি লিখি দিম এটা 12 মানে 12 স্কয়ার sin 60 এর ভ্যালু √3/2 cos 60 এর ভ্যালু হাফ হল এখিনি 12 into 12 into √3 এর ভ্যালু কিমান দিয়া আছে চাও √3 এর ভ্যালু দিয়া আছে 1.73 সো আমি এটা লিখিব পাৰো কিমান cos 60 1/2 সো আমি এটা লিখিব পাৰো 1.73/2 into 1/2 সোয়া 2 এৰে কাটা 6 2 এৰে কাটা 3 হল তাৰমানে আমাৰ কি আছে 3 into 12 into equals to 3 into 12 into 1.73 এটা 3 12 যা 36 into 1.73 এটা 1.73 36 এৰে পূৰণ কৰা 18 1 আছে 4 আছে 6 আৰু 4 10 3 3 গুণ 9 3 7 গুণ 21 1 দিলু 2 আছে 3 1 গুণ 3 আৰু 2 5 সটো কি হল 8 12 2 1 আছে 2 6 সটো আমাৰ কিমান পালো আমি 6228 কে ঘৰ আগত পইণ্ট 2 ঘৰ আগত ইমান সেন্টিমিটার স্কয়ার সো আমি কি পালো বৃত্তকলাৰ কালি পালো ত্ৰিভুজৰ কালি পালো সো এতিয়া আমি লিখিব পাৰো therefore নিৰ্ণয়
নিৰ্ণেয় বৃত্তখণ্ডৰকালি equals to OABC বৃত্তকলাৰ কালি minus OAC ত্ৰিভুজৰ কালি so এতিয়া আমি বৃত্তকলাৰ কালি কিমান পাইছিলো চাও 150.72 so আমি লিখিম এতিয়া 150.72 minus 62.28 centimeter square so এখিনি এতিয়া বিয়োগ কৰি দিয়া আজি পাবা হেতু आंसर 150.72 ৰ পৰা 62.28 minus কৰা 4 তো আহিলে 4.8 আমি কিমান পালো 88.44 সেন্টিমিটার স্কয়ার ঠিক আছে সো আজি আমি ইয়াতে হেক কৰিছো ইয়াৰ পৰৱৰ্তীখিনি আমি কি কৰিম নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ